নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি কিছুদিন আগত ডিএমিত ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি ওলাইছিল আৰু ইয়াৰ ওপৰত মই এটা ভিডিঅ' অলৰেডি আগবঢ়াইছোঁ আৰু ইয়াত যিটো আমাৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট আছিল সেইটো আছিলে কিমান 29 নৱেম্বৰ 2024। কিন্তু 29 নৱেম্বৰৰ পৰা অনলাইন এপ্লিকেশ্যন পৰ্টেলটো খোল খোৱা নাছিল আৰু ইয়াৰ ওপৰত ডিএমি তৰফৰ পৰা কোনো ধৰণৰ আপডেট দিয়া হোৱা নাই যে এই এপ্লিকেশ্যন প্ৰচেছটো পষ্টপন কৰা হৈছে নে কেঞ্চেল কৰা হৈছে। কিন্তু আজি এখন নতুনকৈ এডভাৰটাইজমেণ্ট ওলাইছে যে এইবাৰ ডিএইচএছত নতুনকৈ এএনএম আৰু জিএনএমৰ বাবে পোষ্ট মুকলি হৈছে। ঠিক আছে, চ' এইটো আপোনালোকৰ বাবে খুবেই ভাল খবৰ আৰু যিসকলে ডিএমিত এপ্লাই কৰিম বুলি ৰৈ আছিল তেওঁলোকৰ বাবেও এইটো সোণালী সুযোগ। চ' আজি ভিডিঅ'টোৰ জৰিয়তে আমি এডভাৰটাইজমেণ্টটো আলোচনা কৰিম আৰু আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব এই বিষয়ে সবিশেষ আলোচনা কৰিম। চ' ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব, শেষলৈকে ভালদৰে চাই যাব। এতিয়া এডভাৰটাইজমেণ্টটোত কি দিয়া আছে, গ্ৰেড 3 টেকনিকেলৰ বাবে এএনএম ষ্টাফ নাৰ্ছ আৰু ষ্টাফ নাৰ্ছ ইন ক্ৰিটিকেল কেয়াৰত ভেকেঞ্চি মুকলি হৈছে আৰু ইয়াত যিটো আমাৰ অনলাইন এপ্লিকেশ্যন ডেট সেইটো হৈছে কিমান 9 ডিচেম্বৰ 2024 পৰা 18 ডিচেম্বৰ 2024 আৰু আপোনালোকে ক'ত এপ্লাই কৰিব পাৰিব dhs.assam.gov.in। এইটো হৈছে ডিএইচএছৰ অফিচিয়েল ৱেবছাইট। ইয়াত গৈ আপোনালোকে অনলাইন এপ্লিকেশ্যন ছাবমিট কৰি এপ্লাই কৰিব পাৰিব। ঠিক আছে, এতিয়া আহিছোঁ আমাৰ এই পষ্টৰ এগেইনষ্টত ভেকেঞ্চি কিমান আছে। এএনএমৰ বাবে ভেকেঞ্চি আছে কিমান 181টা, ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি আছে 446টা, ষ্টাফ নাৰ্ছ ইন ক্ৰিটিকেল কেয়াৰ ইয়াত ভেকেঞ্চি আছে কিমান 292টা। গতিকে ভালেখিনি ভেকেঞ্চি আছে। চ' আপোনালোকে যদি চৰকাৰী চাকৰি পাম বুলি ভাবিছে তেনেহ'লে ভালদৰে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক, তেতিয়াহে এই ভেকেঞ্চিত আপোনালোকৰ নামটো সন্নিৱিষ্ট কৰিব পাৰিব। ঠিক আছে, এতিয়া আমি আহিছোঁ যে ইয়াত কোৱালিফিকেশ্যন কি লাগিব। এএনএমৰ ক্ষেত্ৰত কি কোৱালিফিকেশ্যন লাগিব, এএনএম ট্ৰেইনিং পাছ হ'ব লাগিব আৰু ইয়াৰ লগতে আছাম নাৰ্ছিং কাউন্সিলত ৰেজিষ্টাৰ্ড হ'ব লাগিব। ষ্টাফ নাৰ্ছৰ যিটো কোৱালিফিকেশ্যন সেইটো হৈছে জিএনএম নহ'লে বিএছচি নাৰ্ছিং আৰু ইয়াৰ লগতে ৰেজিষ্টাৰ্ড হ'ব লাগিব। ষ্টাফ নাৰ্ছ ইন ক্ৰিটিকেল কেয়াৰ ইয়াত কি কোৱালিফিকেশ্যন লাগিব, জিএনএম নহ'লে বিএছচি নাৰ্ছিং আৰু ইয়াৰ লগতে আইচিইউত কাম কৰাৰ 1 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। যিসকলৰ আইচিইউত কাম কৰা 1 বছৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে ষ্টাফ নাৰ্ছ ইন ক্ৰিটিকেল কেয়াৰ ইয়াত এপ্লাই কৰিব পাৰে। পে স্কেলটো যদি আমি চাওঁ, পে স্কেলটো আপোনালোকৰ এএনএমৰ ক্ষেত্ৰত ষ্টাৰ্ট হ'ব 14,000ৰ পৰা 70,000 আৰু গ্ৰেড পে হৈছে 6,200। ষ্টাফ নাৰ্ছৰ ক্ষেত্ৰত আৰু ষ্টাফ নাৰ্ছ ইন ক্ৰিটিকেল কেয়াৰ দুইটাৰ ক্ষেত্ৰত আমাৰ পে স্কেল একেই 14,000ৰ পৰা 70,000 আৰু গ্ৰেড পে হৈছে 6,800। ঠিক আছে, এতিয়া নেক্সট আমি চাম এজ লিমিট। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে যিটো আমাৰ এজ দিয়া আছে, মিনিমাম এজ হৈছে 18 বছৰ, অৰ্থাৎ 18 বছৰ বয়সৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম হৈছে 40 বছৰ। 18 বছৰৰ পৰা 40 বছৰলৈকে আনৰিজাৰ্ভ কেটেগৰীত এপ্লাই কৰিব পাৰিব। OBC আৰু MOBCত 18 বছৰৰ পৰা 43 বছৰলৈ এপ্লাই কৰিব পাৰিব। SC আৰু STত 18 বছৰৰ পৰা 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু PWDত কেটেগৰীত 18 বছৰৰ পৰা 50 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু এই এপ্লিকেশ্যন প্ৰচেছটোত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে। ঠিক আছে, এতিয়া আহিছোঁ চিলেকশ্যন প্ৰচেছ। যিসকলে NHMৰ আণ্ডাৰত চাকৰি কৰি আছে, NHMৰ আণ্ডাৰত এএনএম নহবা জিএনএম পোষ্টত চাকৰি কৰি আছে তেওঁলোকৰ বাবে খুবেই ভাল খবৰ যে যিসকল NHM কণ্টেক্সুৱেল এমপ্লয়ী তেওঁলোকক এই চিলেকশ্যন প্ৰচেছটোত প্ৰিফাৰেঞ্চ দিয়া হ'ব। ঠিক আছে, চ' আপোনালোকৰ বাবে খুবেই ভাল খবৰ যিসকলে NHMৰ আণ্ডাৰত চাকৰি কৰি আছে। আৰু ইয়াৰ উপৰিও আমাৰ বাকী যি চিলেকশ্যন প্ৰচেছ হ'ব সেইটো ডিএইচএছৰ অফিচিয়েল ৱেবছাইটত পৰৱৰ্তী পৰ্যায়ত জনোৱা হ'ব। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'সমূহ চাই থাকিলে ইয়াৰ ওপৰত আপডেটসমূহ পাই থাকিব। এতিয়া কথাটো হ'ল এই পষ্টসমূহৰ বাবে আপোনালোকে কিদৰে প্ৰিপেৰেশ্যন কৰিব। মোৰ এই চেনেলৰ জৰিয়তে এএনএম আৰু ষ্টাফ নাৰ্ছৰ মই সম্পূৰ্ণ আপোনালোকক মেটেৰিয়েলছ আগবঢ়াম। 2018 চনৰ পৰা 2024 চনলৈ আমাৰ যিমান ডিএইচএছ আৰু ডিএমিত এক্সাম হৈ গৈছে সেই এক্সামসমূহৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ মই মোৰ চেনেলটোত আগবঢ়াম আৰু ইয়াৰ লগতে আপোনালোকক মই যোৱাবাৰ যেতিয়া ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি ওলাইছিল তাত মক টেষ্ট প্ৰভাইড কৰিছিলোঁ। চ' এইবাৰো আপোনালোকে এএনএম আৰু জিএনএম দুইটা পোষ্টৰ বাবে মক টেষ্ট পাব। ঠিক আছে, চ' মক টেষ্ট কেতিয়া ওলাব সেইটো আপোনালোকক মই আপডেট দি দিম। এই মক টেষ্টসমূহ যদি আপোনালোকে ভালদৰে কৰে আৰু প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ গোটেইখিনি যদি ভালদৰে ছল্ভ কৰে এক্সামৰ আইডিয়া আপোনালোকৰ আহি যাব আৰু আত্মবিশ্বাসটো বাঢ়ি যাব। চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মোৰ চেনেলত যিবোৰ ভিডিঅ' মই দি যাওঁ ভিডিঅ'সমূহ চাই যাব আৰু মক টেষ্ট যেতিয়া এভেইলেবল হ'ব মক টেষ্টসমূহ আপোনালোকে কিনি লৈ সেইবোৰ ভালদৰে ছল্ভ কৰিব পাৰিব, তেতিয়া আপোনালোকৰ পৰীক্ষাৰ বাবে সম্পূৰ্ণ সাজু হ'ব পাৰিব। চ' আজিলৈ ইমানেই আছিলে এডভাৰটাইজমেণ্টটোৰ বিষয়ে আমি ভালদৰে আলোচনা কৰি। চ' পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এই ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰি দিব। ধন্যবাদ।